Hey guys, এতিয়া সন্ধিয়া সময় বাজিছে 7:30 বাজিছে আজি আমি যামগে আৰু মনটো বেয়া লাগি আছে এফালে আমাৰ বুঢ়ী মানে ভন্টি এইবিনে শুই আছে আৰু এইখিনি মানে ইয়াত ভিডিও ভালকে কৰাই নহল কাৰণ কি আমি ঘুৰি ফুৰিছো বা এনেও ঘৰৰ কাম হৈ আছে সেইকাৰণে ভিডিও ভালকে কৰা হোৱাই নাই আৰু 3 দিন থাকিলো আমি তো আজি ফাইনালি যামগে আৰু 8টাত আমাৰ ট্ৰেইন আছে তাকে এতিয়া ভাগিনটো এফালে তাৰো মনসন ভাল নহয় মানে মনসন বেয়া হৈছে আৰু কাপোৰ কানিলে এনেকে আছে দে যেটো ঘৰ চিডিল হোৱা নাই ভালকে আৰু ভাগিনটো একটা মন মাৰি আছে একদম আৰু বেয়া লাগিছে যে গুলুবাইনা আজি যাবগে তাকে আমি এতিয়া 8টা ট্ৰেইন আছে তাকে সোনকালে ভাতকেটা খাই লওগে নহলে ও বাপৰে তো আমি এতিয়া ভাত খাই লও আৰু দেখিছ না সানি তাৰো মনটো বেয়া লাগি আছে হিউ গম পাইছে আমি যে আজি যামগে হিউ গম পাইছে অলপ কিবা এটা তো গাইস আমি উলাই কৈ ৰেডি হলো ৰেডি হইতে ভাবিলো গুটে কিটাই মিলি এখন ফটো উঠো তাকে ফটো উঠিলো গাইস আৰু এতিয়া আমি তিনচুকিয়াৰ পৰা ঘৰলৈ যোৱালৈকে এই দিঘলীয়া যাত্ৰাত আপোনালোকৰ লগত শেয়াৰ কৰি যাম ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু এয়া ভন্টিহতে আমাৰ ষ্টেচনত থবগে আৰু ষ্টেচন পাই গলি আহি দেখিলো এখন ট্ৰেইন ৰেষ্টুৰেন্ট বাও কি ধুনিয়া লাগিছে জানেকে এৰোপ্লেন ৰেষ্টুৰেন্ট আছে শিৱসাগৰত ঠিক তেনেকে তিনচুকিয়া ষ্টেচনতে আছে এখন ট্ৰেইন ৰেষ্টুৰেন্ট খুব ধুনিয়া নেক্সট আহিলে খুমাম বাৰু এটা নাখাম আৰু আপোনালোকক দেখালো অকনমান তাকে আমাৰ ট্ৰেইন আহিব হৈ মানে খুমালো হয় কিন্তু ট্ৰেইন আহিব সময় হল আৰু এফালে ভন্টিয়ে গুলুমেনাক চুমা খাইছে আৰু ইমান বেয়া লাগিছে সিহঁতক এৰি যাবলৈ আকবা কেতিয়া আহিব পাম তিনচুকিয়া ঠিক নাই তো সঁচাকে মোৰ এজনীয়ে ননদ হয় আৰু এটাই ভনিজুৱে তাকে ইমান মৰম চেনেহ ন সিহঁতে বহুত ভাল পায় আমাক আৰু ইমান মৰম চেনেহ মানে সঁচাকে জুৱাইজন যে খাদি পাইছো জানেনে বহুত ভাল আৰু আমাক মানে বহুত কেয়াৰ লয় মানে একদম মানে এটা এবাৰ যাওঁগে আৰু কেতিয়া আহিব পাম ঠিক নাই যেহেতু বহুত দূৰ হয় মানে বহুত বেয়া লাগে আৰু সেইকাৰণে মানে এৰি যাবলৈ সিহঁতক ট্ৰেইন আহি গ'ল তাকে আমি ট্ৰেইনত উঠিলেও ৰ'ব বহুত ভিৰ লাগিছে এই সময় মানে আৰু এই সিহঁতকেইটা বাহিৰত আছে দেখিছেনে বাই দিছো ইমান বেয়া লাগিছে মানে ল'ৰাটোৱে যে বৰ কান্দিছে জানেনে ভন্টি ল'ৰাটোৱে কি মানে আমি মানুহ যেহেতু ঘৰৰ মানুহ নেপায় ন বহুত দিনৰ মূৰত যাওঁ যে আমি সেইকাৰণে মানে বৰ দুখ লাগে আৰু এবছৰ আৰু এয়া ট্ৰেইন চলিছে আৰু আমি এতিয়া যাওঁ মানে বহুত বেয়া লাগিছে কিনো কৰিম উপায় নাই আৰু আকৌ আহিম আৰু এইবাৰ আমি ট্ৰেইনতে টিকেট কৰিলে এইবাৰ যেহেতু যোৱাবাৰ আমি গাড়ীত গৈছিলোঁ ছুপাৰত গোটেই ৰাতিটো বমি কৰি গুলুমেনা মোৰ ভিলাই নাই সেইকাৰণে এইবাৰ ট্ৰেইনতে এচিতে টিকেট কাটিলোঁ তাকে এতিয়া আমি শুই যাওঁ একদম ৰাতিপুৱাহে আপোনালোকক লগ পাম দেই সেইফালে মানুহজনে পুৰা একদম বিচনা পাৰি আছে তো গাইজ একদম ৰাতিপুৱা আমি 5:30টাত গুৱাহাটী পাই যাম আৰু ৰাতিপুৱা আপোনালোকক লগ পাইছোঁ গুড নাইট তো গাইজ এতিয়া গুড মৰ্ণিং আৰু এতিয়া আমি সময় 5:30 বাজিছে আমি আহি গুৱাহাটী পাই গ'লোহি আৰু ইমান ৰাতিপুৱা এতিয়া ঘৰলৈ যাব নোৱাৰিম আকৌ আমি গুৱাহাটী ISBTত যাব লাগিব তাত গৈহে আমাৰ গাড়ীখন আছে তাৰ পৰা লৈ গৈ যামগে আৰু এতিয়া আমি অকনমান ইয়াতে থাকোঁ যেহেতু দোকান বজাৰো একো খোলা নাই আৰু এতিয়া আমি এওঁলোকৰ অফিচৰ ফালে যাম তাতে ফ্ৰেছ হ'ব তাকে আমি তালৈ যাওঁ গৈ আছোঁ আৰু মই এওঁলোকৰ অফিচটো কিন্তু দেখা নাই দেই সেইকাৰণে ভাবিলোঁ চাই লওঁ আৰু এওঁ ক'লে তোমাৰ অফিচটো ইয়াৰ পৰা কিমান দূৰত আছে এইটো চিনেমা চাব আহা এইটোৱে হৈছে মোৰ মানুহজনৰ অফিচটো ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ এইটোৱে চাম গুৱাহাটী বিশালৰ ফ্ৰণ্টতে আছে দীঘলী পুখুৰী পাৰতে আৰু এইটো লিখা আছে অগ্নি আৰু আপাতকালীন সেৱা অসম তো এইটোৱে হৈছে তেওঁলোকৰ অফিচটো গাইজ দেখাই দিছোঁ আপোনালোকক চাওক আৰু ময়ো অফিচটো কিন্তু আজিহে দেখিছোঁ দেই আগে পিছে দেখা নাই গুৱাহাটী আহিছোঁ যদিও এইফালে অহা নাই মানে দেখাও নাই আৰু এৰিয়াটো মানে বহুত ডাঙৰ হয় কিয়নো হেড অফিচৰ লগতে মানে এইটো গুৱাহাটী হেড অফিচ হয় তেওঁলোকৰ ফায়াৰ ইমাৰ্জেঞ্চিৰ আৰু কাষতে আছে পাণবজাৰ যিটো ফায়াৰ ষ্টেচন সেইটো একেলগে আছে সেইকাৰণে এৰিয়াটো মানে বহুত ডাঙৰ হয় আৰু গুৱাহাটী গুলুমেনাক যদি এইবাৰ স্কুল গুৱাহাটীত এডমিশ্যন দিওঁ তেনেহ'লে যদি কোৱাৰ্টাৰ বাৰু থাকিম আৰু যদি নাপালেতো নাই আৰু তাকে চাওঁচোন আৰু এতিয়া বলক আৰু এই তলত গাড়ীবিলাক আছে তো ইয়াৰ পৰা আমি বাহিৰে যাম দীঘলী পুখুৰী পাৰলৈ যাম অকণমান তাতে ৰেষ্ট ল'ম আৰু দেখিলোঁ আপোনালোকক দেখাই দিলোঁ মানুহজনৰ অফিচটো দেখাই দিলোঁ আৰু এইফালে লগতে এইটো ৰেলৱে ষ্টেচন আৰু ওচৰতে ফেঞ্চি বজাৰ বিশাল গোটেইখিনি আছে মানে ন এইটো ৰেলৱে ষ্টেচন দেখিছে দিয়া তো গাইজ আহি পাই গ'লো গুৱাহাটী দীঘলী পুখুৰী পাৰ মানে এওঁলোকৰ অফিচৰ ওচৰতে হয় তাৰ প্ৰথম আহিছোঁ দেই মই দীঘলী পুখুৰী পাৰলৈ শুনি আছিলোঁ আৰু দেখি আছোঁ ৰাস্তা দি গ'লে গাড়ীত গ'লে দেখা পাওঁ কিন্তু সোমোৱা নাছিলোঁ আৰু ইমান ধুনীয়া পৰিৱেশটো আৰু ৰাতিপুৱা সময়ত মানে ইয়াত দৌৰিবলৈ খোজকাঢ়িবলৈ মানে খুব ভাল যিহেতু গুৱাহাটী টাউনত ক'ত দৌৰিব পাৰি ইমান গাড়ী মটৰৰ পৰা নোৱাৰি তাকে ইয়াত দৌৰিবলৈ খুব ভাল মানুহবিলাকে খুব খোজকাঢ়িছে একদম এক্সাৰচাইজ কৰি আছে চাইডে আৰু ইয়াত গুলুমেনে এতিয়া বোলে অকণমান খেলে ইমান ধুনীয়া লাগিছে পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগিছে তাকে ইয়াতে অকণমান ৰেষ্ট ল'ম লৈ কৈ মানে কিবা এটা খাই কৈ আমি যামগে আৰু ঘৰলৈ আৰু এইফালে বাপেক পুতেকে দেখিছে নাই পুৰা জুলনা খেলা লাগিছে পুৰা আৰু অকণমান আমি
এয়া হৈছে পাৰিজাত ফুল আৰু এতিয়া বৰ ধুনীয়া গহৰিণা আছে খুব খেলিছে এইকেইডাল দেখিছেনে মই গছৰ ডালি বুলি ভাবিছিলোঁ এইকেইডাল প্ৰথমতে পিছতহে গম পালোঁ গছৰ ডালি নহয় চিমেণ্টৰে বনোৱা খুঁটাকেইটা দেখাত একদম গছৰ সঁচা সঁচি ডালি নিচিনা লাগে ময়ো ভাবিছিলোঁ তাৰপিছতহে এইহে ক'লে বোলে নহয় এটা চিমেণ্টৰে বনোৱা ভাল লাগিছে আমি এতিয়া বহি আছোঁ দীঘলীপাত পুখুৰী পাৰে পাৰে অলপ ঘূৰিলোঁ আৰু 10টা 11টামানত আমি বহৰি যাম আৰু তো গাইছ আমি দীঘলী পুখুৰী পাৰৰ পৰা আহিলোঁ আহি কিবা এটা খাই ল'লোঁ আৰু গুলুমেনে খুব আমনি কৰিছে তাৰমানে খোজকাঢ়ি কাঢ়ি ভাগৰ লাগিছে বেচেৰাটো তাকে ফেঞ্চি বজাৰ আহিলোঁ ফেঞ্চি বজাৰো ভালকৈ খোলাই নাই তাকে এতিয়া আমি ঘৰলৈ যাওঁ আৰু আমাৰ স্কুটিখন যে লখৰা ষ্টেচনত ৰাখিছিলোঁ তাকে আমি স্কুটিখন আনিলোঁ তাৰ পৰা আনি কৰি এতিয়া আমি ঘৰলৈ যাওঁ বিৰাট ভাগৰ লাগিছে তো ভিডিঅ'টো চাই আজি কেনেকৈ লাগে ভাল লাগে লাইক কমেণ্ট বাই